দেশত এক ভয়াবহ ভূমিকম্পৰ আশংকা ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য হ'ব 9তকৈ অধিক ইয়াৰ অভিকেন্দ্ৰ 2000 কিলোমিটাৰ জুৰি অৱস্থিত হিমালয়ত এই ভূমিকম্প 2015 চনৰ নেপাল ভূমিকম্পতকৈ 3 গুণ অধিক শক্তিশালী টাইমছ অফ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি 2000 কিলোমিটাৰ দীঘল হিমালয়ান আৰ্কৰ প্ৰায় 3/4 অংশ 8.2 তীব্ৰতাৰ ভূমিকম্পৰ বাবে সক্ৰিয় হৈ আছে এই ভূমিকম্প 2015 চনৰ নেপাল ভূমিকম্পতকৈ 3 গুণ অধিক শক্তিশালী হ'ব হিমালয়ান আৰ্কৰ কিছুমান অংশই 8.7 তীব্ৰতাৰো অধিক কম্পন ঘটাব পাৰে যিটো নেপালৰ ভূমিকম্পতকৈ 8 গুণ বেছি শক্তিশালী 9 তীব্ৰতাৰ ভূমিকম্প যি 800-900 বছৰ আগতে ভাৰতত সংঘটিত হৈছিল বুলি বিশ্বাস কৰা হয় আনহাতে এই সামগ্ৰিক কম্পনৰ তীব্ৰতা নেপাল ভূমিকম্পৰ দৰে নোহোৱাকৈও কম্পনটো 5 মিনিটলৈকে চলি থাকিব পাৰে এই হিমালয়ান ভূমিকম্পৰ তীব্ৰতা আগৰ ভূমিকম্পবোৰতকৈ বহু বেছি ভয়ংকৰ হ'ব এই ভূমিকম্প প্ৰায় 30 কোটি লোকে তীব্ৰভাৱে কম্পন অনুভৱ কৰিব পৰৱৰ্তী বৃহৎ ভূমিকম্প নিশ্চিত কিন্তু ব্যাপক মৃত্যু আৰু ধ্বংস নোহোৱাটো নিশ্চিত কৰিব পাৰি আমাৰ হাতত সময় আছে যদি আমি ব্যৱহাৰ কৰোঁ হিমালয়ান ভূমিকম্পৰ ভাবুকি বাস্তৱ আৰু সময় বেগেৰে আগবাঢ়ি আছে কিন্তু আমি ইয়াৰ প্ৰভাৱ কমাব পাৰোঁ আজিয়ে প্ৰস্তুত হৈ অধিক শক্তিশালী ভৱন উন্নত সচেতনতা আৰু সময়মুখী ব্যৱস্থাপনা অগণন জীৱন ৰক্ষা কৰিব পাৰে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13